আজি সংক্ৰান্তি কাইলৈৰ পৰা আৰম্ভ হ'ব পবিত্ৰ ভাদ মাহ ধৰ্মপ্ৰাণ অসমীয়াৰ বাবে ই এক অতি ভক্তিৰ সময় কিন্তু এই বিশেষ দিনটোতো মৰিয়নিৰ আধ্যাত্মিকতাৰ কেন্দ্ৰবিন্দু ঐতিহাসিক নামঘৰ ভাগি আজি সম্পূৰ্ণ নিস্তব্ধ শেহতীয়া ভয়াৱহ বানে ম্লান কৰিছে পবিত্ৰ সংক্ৰান্তিৰ উৎসাহ বানৰ তাণ্ডৱে বিধ্বস্ত কৰি থৈ যোৱা নামঘৰটিত আজি নাই কোনো উলহ মালহ পবিত্ৰ ভাদ মাহক আদৰিবলৈ প্ৰতি বছৰে নামঘৰত যি ব্যাপক এটা আয়োজন চলে প্ৰস্তুতি হয় এইবাৰ তাৰ একেবাৰে যেন বিপৰীত ছবি এখনহে প্ৰতিফলিত হৈছে বানৰ পানী শুকাইছে যদিও চৌদিশে কেৱল এতিয়া ধ্বংসস্তূপৰ এক কৰুণ চিন প্ৰতি বছৰে সংক্ৰান্তিৰ দিনা যি স্থানত দবা শংখ আৰু খোল তালৰ ধ্বনিয়ে আকাশ বতাহ মুখৰিত কৰি তোলে ভক্তিৰ পৰিৱেশ এটা সৃষ্টি হয় তাত আজি কেৱল একমাথো নীৰৱতা বানৰ বাবে নামঘৰৰ মজিয়া আজবাব আৰু পবিত্ৰ পুথিসমূহৰ বিস্তৰ ক্ষতি সাধন হৈছে যাৰ বাবে এই পবিত্ৰ ক্ষণত ভগৱানক প্ৰাৰ্থনা জনাবলৈ একত্ৰিত হ'ব পৰা নাই ভক্তপ্ৰাণ ৰাইজ কাইলৈ পহিলা ভাদ হলেও নামঘৰ ভাগি পুনৰ সজীৱ কৰি তুলিবলৈ এতিয়াও প্ৰয়োজন হ'ব হয়তো আৰু বহু সময়ৰ নামঘৰটোৰ এই উকা আৰু নিস্তব্ধ ৰূপ দেখি অঞ্চলটোৰ প্ৰতিগৰাকী লোকৰ চকু এতিয়া সেমেকি উঠিছে মই এই মুহূৰ্তত মৰিয়নি সমষ্টিৰ এভাগ মই নামঘৰ দেখুৱাইছো এয়া ঘোঁৰাচোৱা হাবি গাঁৱৰ নামঘৰ এই নামঘৰৰ অৱস্থা চাওক মাত্ৰ কালি ভেটি ওলাইছে নামঘৰৰ নাটঘৰ ওলাইছে কিন্তু ইয়াতে এতিয়া পলস মই অকণমান নামঘৰীয়া বৰদেউতা আছে কিমান হৈছিলে পানী এককাল হৈছিলে আমাৰ এতিয়া ভাদৰ মাহ আহিলে ভাদ মাহত আমি নাম ল'ব লাগে ৰাতিয়ে দিলে গতিকে পালনাম পাতিব লাগে গতিকে আমি সেইখিনি এতিয়া কেনেকৈ পাতিম তেতিয়া মই ৰাইজক কওঁ যে যদি পানীটো শুকাই আমি হ'ব নহ'লে আমাৰ পালনাম এই বছৰলৈ নহ'ব আমি পাতিব নোৱাৰিম বৰ্তা কি হ'ব এইবাৰ নামঘৰত নাম নহ'ব আৰু মুঠতে বৰ দুখৰ বিলৈ আমি আজি মোৰ বয়স প্ৰায় ৭২ বছৰ হ'ল এই ৭২ বছৰতো এনেকুৱা এটা বানপানী বা আমি এনেকুৱা অৱস্থা দেখা নাই বা এনেকৈ ৰাইজৰ ইমান দুৰ্গতি দেখা নাই এই বছৰ প্ৰভু ভগৱন্তই কি কৰিলে নাজানো বাৰু গতিকেলৈ এই বছৰ আমি এতিয়া এই ভাদ মাহ ভাগ কেনেকৈ পালন কৰিম দুজনা গুৰু তিথি পাৰ্বণ পাতিব লাগে এইপিনে পুণ্যকৃষ্ণ ভগৱন্তৰ জন্মদিন আছে সেই উদ্দেশ্য কৰি পেলাই আমি ৰাইজে মানে সচকিত হৈ পৰিছোঁ গতিকে যদি ভগৱানে নামঘৰৰ ভিতৰত পলস একেবাৰে পলস নামঘৰে যিটো অৱস্থাত মানে বোকা পানী খচি খচি আহি পেলাই নামঘৰৰ বন্তিগছ জ্বলাব লাগে তেখেতে জ্বলাবৰ সমৰ্থ হোৱা নাই এনেকুৱা অৱস্থা মুঠতে খেপিয়াই অহা আগতে গতিকে কালি আৰু পানীটো অকণমান ওলাই আজি কিবা এটা ভগৱানৰ কৃপা বুলি ভাবিছোঁ আপোনালোকো আহি আমাৰ এই হৰিগৃহত চিট দি পেলাই আমাৰ যে দুই এষাৰ কথা লৈছে এই বাৰ্তা বা চৰকাৰ ঘৰলৈ এই বাৰ্তা কিজানি আপোনালোকৰ যোগেদি যায় বা কিবা আমাৰ ৰাইজৰ উপকৃত হ'ব এইটোকে আশাই আমি বাট চাই আৰু ধন্যবাদ যাচিছোঁ আপোনালোকক দুখ লগা কথা বৰ দুখৰ কথা এইবোৰ আমাৰ জীৱনত দেখা নাই আৰু সৰুকালৰ পৰা বুঢ়া হ'লো ইয়াতে